Oi, kalau jadi kau selalu kau pasang kuliah. Kiri aja. Kuliah. Kuliah. Kira. Itu kabar. Bahir ulang lagi le. Mana ada awal. Jangan ngomong nasi naik. Jangan le. Itu grup orang lagi bi. Mana? নমস্কাৰ দৰ্শকসকল, আপোনালোকে আজি দেখিছে যে দিন দুপৰতে বিদ্যুৎ সংগঠনে কেনেকৈ দোকানৰ পৰা ধন দাবী কৰি লৈ গৈছে আৰু পদক্ষেপ পালে আমিও নিজে দেখিবলৈ পাইছোঁ। আপুনি এই দাদাজনৰ পৰা ধন দাবী কৰি লৈ গৈছে বিদ্যুৎ সংগঠনে। আপোনালোকে মানে কি আপোনাৰ কিবা এটা আমি জানিব বিচাৰিছোঁ যে আপোনাৰ কি পইচা কিমান পইচা দিলে আপোনালোকক দাদা? হয় দাদা, মোৰ পৰা আজি 5 লাখ টকা গাড়ী লৈ গৈছে। আৰু আপোনাৰ ভৱিষ্যতে কিবা কৰা ধমকি দিছে নেকি? হয়, আৰু এই ভিতৰলৈ আৰু ধন দাবী কৰা লৈ গৈছে। হয়, ৰাইজসকল আপোনালোকে দেখি আছে যে দিনক দিনে কেনেকৈ বিদ্ৰোহী সংগঠনৰ কেনেকৈ উৎপাত বাঢ়ি গৈছে। ঘটনাস্থলত বৰ্তমান আৰক্ষী আহি উপস্থিত হৈছে আৰু আমি আৰক্ষীৰ পৰা জানিব হয়, আমি আহিছিলোঁ, মই ধৰিব নোৱাৰিলোঁ। আমাৰ আৰক্ষীৰ পৰা জানিব পৰা গ'ল যে তেওঁলোকে আৰু চেষ্টা কৰি আছে। নমস্কাৰ, মই দণ্ডত কৰিম। এতিয়া বৰ্তমান ঘটনাস্থলীত উপস্থিত আছোঁ আৰু আপোনালোকে এই ঘটনা কোনে কৰিলে বা তেওঁলোকৰ সেনাধ্যক্ষ কোন অধিক জানিবৰ কাৰণে আপোনালোকে চাই লওক আমাৰ এক্সক্লুচিভ আৰু আগলৈ চৰকাৰৰ পদক্ষেপ কি হ'ব তাৰ বাবে জানিবলৈ আমাৰ চেনেল আগলৈ চাই লওক। দৰ্শকসকল, আপোনালোকে চাই আছে আমাৰ চেনেল আছাম এক্সক্লুচিভ আৰু আজি চাই আছে আপোনালোকে মোৰ সৈতে মানে নন্দন প্ৰতীম চেতিয়াৰ সৈতে। আৰু আজি মই আহি উপস্থিত হৈছোঁ আজি ABUৰ মুখ্য চাউনীত। চ' আপোনালোকে চাই থাকক, মই তেওঁলোকৰ পৰা বিশেষ অনুমতি লৈ তেওঁলোকৰ মুখ্য কমাণ্ডৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। চ' চাই থাকক আপোনালোকে। কোন নাম কি? হয়, মই নন্দন প্ৰতীম চেতিয়া, মই এজন সাংবাদিক হয় আৰু মই আপোনালোকৰ মুন ছাৰৰ লগত লগ কৰিব বিচাৰোঁ। চেক কৰাই মুন ছাৰৰ সৈতে কথা পাতিবলৈ বিচাৰোঁ আৰু মই এজন সাংবাদিক। মই এইটো বছৰ সুধি ল'ব লাগিব, তাৰ পাছতহে অনুমতি দিব পাৰিম। তুমি এবাৰ যাব পাৰিবা হয়, যাব পাৰিব, কিন্তু আগতে আপোনাৰ এই বেগটো ইয়াত থৈ যাব লাগিব। তোমালোকে চেক কৰা। ঠিক আছে। বন্ধ। হেল্ল', বন্ধ। শুনাই হ'ব দিয়া। মই নন্দন প্ৰতীম চেতিয়া, আছাম এক্সক্লুচিভ নিউজৰ পৰা আহিছোঁ আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি ABUৰ মুখ্য সেনাধ্যক্ষ হয়নে? হয়, মই অসম বিদ্ৰোহী সংগঠনৰ মুখ্য সেনাধ্যক্ষ মই। হয় ছাৰ, এতিয়া মই শুনিব পোৱা মতে আমাৰ অসমৰে
3 মাহ ধৰি মানে যি 7জনকৈ আৰ্মি মানে কি মৃত্যুমুখত পৰিছে আপোনালোকৰ সংঘখন মুখামুখি হৈ। তাৰ পৰা মই জানিব বিচাৰোঁ যে সেই ঘটনা আপোনালোকৰ কেডাৰে কৰিছেনে? হয়, সেই ঘটনা মোৰ সম্পূৰ্ণ নিজৰ কেডাৰে সংগঠিত কৰিছে। 3টাকৈ ধন-দাবী মোৰ সংগঠনে কৰিছে, সেইটো মই স্বীকাৰ কৰি লৈছোঁ। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে এইটো মই নহয়, সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰে যে আপুনি এই সংগঠনলৈ অহা মূল উদ্দেশ্য কি? এই বিষয়ে ক'বলৈ গ'লে মোৰ এটা জীৱন কাহিনী আছে। গতিকে তুমি মোৰ জীৱন কাহিনীৰ বিষয়ে জানিবলৈ হ'লে কিছু সময় ধৈৰ্য ধৰিব লাগিব আৰু মোৰ কাহিনীবিলাক তুমি একাদিক্ৰমে শুনি গৈ থাকিবা। নিশ্চয় ছাৰ, আপোনাৰ কাহিনী শুনিম মই। হয়, তেতিয়াহ'লে মই ক'বলৈ ষ্টাৰ্ট কৰিছোঁ। সেইটো দিন মোৰ সেইদিনাখনৰ পৰা আৰম্ভ হৈছিল, যিটো দিন মই আৰু মোৰ বন্ধু প্ৰাঞ্জল বৰুৱা আছিলোঁ। আমি দুয়ো একেলগে খুব কষ্ট কৰি চাকৰিৰ কাৰণে যুঁজ দি আছিলোঁ। অ'কে, আজি প্ৰেক্টিছ কৰি হৈ গ'ল আৰু দৌৰো ব'লা। অ'কে, আমি যে ইমানবোৰ কষ্ট কৰি দৌৰি আছোঁ, ইয়াৰ পৰা কিবা এটা সফলতা পামনে? কিয় নাপাম? আজি আমি যি কষ্ট কৰি আছোঁ, এই কৰ্মবোৰ এদিন চাবা, এদিন আমাক সকলোৱে চিনি পাব। হয়, জীৱনটো বা এনেকৈ শেষ হৈ নাযায়তো। কেতিয়াও শেষ হৈ নাযায়। আমি যি কষ্ট কৰিছোঁ, আমি সফল হ'মেই। আৰু আগন্তুক দিনবোৰত আমি বহুত কষ্ট কৰিম আৰু। আজি খোজকাঢ়ি লওঁ ব'লা। ব'লা, আজি সন্ধিয়া লগ পামেই নহয়। সখী চোৱা, পাই গ'লোঁ। আমি যিটো কৈছোঁ, আমি যে ৰানিং পাছ কৰিছিলোঁ, হয়, তাৰ চোৱা ৰিটেনৰ ডেট আমাৰ থিৰাং কৰিলে। তোমাৰ আৰু মোৰ একেদিনাই ৰিটেন এক্সাম পৰিছে। হয় হয়, চাই ল'বা। ৰানিংটো মই এক্সপেৰিমেণ্ট মাৰিছোঁ, এতিয়া ৰিটেনটোহে কি হয় বাৰু। ভাইটি, এই দাদা আহিছে, বহিবলৈ চকী এখন আনচোন। ডিব্ৰুগড়ত আছে ন পৰীক্ষা? মা, আমি যে দৌৰিবলৈ গৈছিলোঁ, দৌৰ পাছ কৰিছিলোঁ, আমাৰ ৰিটেনৰ দিন ধাৰ্য কৰা হ'ল। আমাৰ ইয়াৰ মোৰ একেলগত একেটা তাৰিখতে আছে। দুটা কথা পাত, মই তোমাক যোগাৰ কৰিম। দিয়ক মা, সখী, এতিয়া আমাৰ তোমাৰ মোৰ একেদিনা পৰিছে। আমি একদম দুইটা লগতে যাম আৰু পৰীক্ষা ভালদৰে দি পিনি আমি লগতে উভতি আহিম। ভাইটি, দাদা আহিছে, বহিবলৈ চকীখন আনচোন। হয় ভাইটি, পালেহি দে। সখী, ৰিটেনটো কি হয় হ'ব আৰু দেই। দৌৰটো বাৰু এক্সিলেণ্ট মাৰিলোঁ যেনে তেনে। সখী, চিন্তা কৰিব নালাগে। তুমিও মই একেলগত পঢ়া শুনা কৰিছোঁ নহয়, চাবা আমি দুইটাই একেলগতে আমি নিযুক্তি হ'ম। এইবাৰ সফল নহ'লে সখী, মই কিন্তু বেলেগ দিশে বাছি ল'ম বুলি ভাবিছোঁ আৰু দেই। সখী, তেনে কথা নকয়। তোমাৰ মোৰ আজিলৈকে একোটা কাম আমি ইটোৱে সেইটো নেদেখাকৈ কৰা নাই। আমি লগতে পৰীক্ষাত উত্তীৰ্ণ হ'ম আৰু উন্নতিৰ জখলে আমি আগুৱাই যাম। সখী, তুমি একো চিন্তা কৰিব নালাগে। হ'ব সখী, দেখা যাব। দিয়া সখী। ভাইটি, তইতো গম পাইছই মই ডিব্ৰুগড়ত পৰীক্ষা দিবলৈ ওলাইছোঁ। গতিকে 3 দিনমান মই ঘৰত নাথাকিম। তই ঘৰৰ চব কাম কৰিবি আৰু মাকো চোৱা চিতা কৰিবি। আৰু আমাৰ গৰুকেইটা অলপ সোনকালে আনিবি এইকেইদিন। হ'ব, তই একো চিন্তা নকৰিবি, মই চব কামেই কৰিম বাৰু। মা, বেগটো লৈ আহা, দেৰি হৈছে। প্ৰাঞ্জলে ৰখি আছে ৰাস্তাত। থোৱা ইয়াতে থোৱা। কাগজ পত্ৰ সকলো ভৰালা? ভালকৈ পৰীক্ষাটো দিবি। হ'ব মা, মইতো কষ্ট কৰিছোঁৱে দিনে নিশাই। যিমান পাৰোঁ ভালকৈ দিম। কিন্তু মা, এইটো কিন্তু মোৰ শেষৰ পৰীক্ষা। যোৱা 2টা পৰীক্ষা মই চৰকাৰৰ বিফলতাৰ বাবে পোৱা নাই। এইটো যদি এনেধৰণে মই যদি বিফল হওঁ, তেতিয়াহ'লে ঘৰ এৰি মই হয়তো ক'ৰবালৈ গুচি যাম। তেতিয়া আৰু মা মোক একো নকবি তই। সেইবোৰ বেয়া ভাৱ নানিবি পাই। পৰীক্ষাটো এদিন হ'লে এদিন তই 2 বছৰ দিন কষ্ট কৰা ফল পাবিয়ে। ভালকৈ দিবি। দেখিছই প্ৰাঞ্জলে মই কিমান কষ্ট কৰিছোঁ, ইমানবোৰ দৌৰিছোঁ। এতিয়া যদি সফলতা নহওঁ, তেতিয়াহ'লে মই ভাগি পৰিছোঁ বহু যথেষ্ট মা। হ'ব, ভগৱানৰ আশীৰ্বাদ দিব। তোমাৰ যিমান কষ্ট, তই যিমান কষ্ট কৰিলে সকলোৱে সফল পাবিয়ে। হ'ব মা, মা মই যাওঁ। যা বোপাই। হ'ব মা। তোৰ ওলাই হ'লেনে? হ'ল। বৈ আমি যাব লাগে, দেৰি হৈ যায়। জলদি যাওঁ ব'ল। মা, যা বোপাই। মা আশীৰ্বাদ কৰক। আমি পৰীক্ষা দিবলৈ যাওঁ, দুইটা ভালে কুশলে গৈ যাতে ভালে কুশলে উভতি আহিব পাৰোঁ। বোপাইহঁত আশীৰ্বাদ কৰিছে, যা। কাজিয়া পচান নালাগিবি, দুইটা মোকামিলা হৈ আহিবি।
পৰীক্ষা ভালদৰে দিব মা আমি গৈছোঁ যেনেকৈ আমি আহিব তেনেকৈ আমি সকলোৱে চিন্তা নকৰিব আপুনি হ'ব যাওঁ বছ গৈ ভাইটি মই কৈ থাকোঁ মই ঐ বান্ধৱ ঐ জলদি আহ ওলাই আহ দেৰি হৈছে যাব লাগে মা ভালকৈ পৰীক্ষা দিবা মা আশীৰ্বাদ কৰিব দেই ভালকৈ পৰীক্ষা দিম যাওক দেৰি হ'ব अरे ट्रांसपोर्ट बोले जा बोले ना ले 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 চাহ আমি মামাৰ ঘৰ পৰা আহিছোঁ কি এইবিলাক চাহ আমি মামাৰ ঘৰ ফুৰিব আহিছোঁ এডাল চাহ এডাল মামাৰ এইবিলাক মামাৰ ঘৰ আহিছোঁ আমি বেয়া মানুহ আনিছোঁ চৰমত যাওক কি এইবিলাক চাহ এডাল মামাই দি পঠাইছে চাহ আৰু এই আছে চেক কৰ একো নাই চাহ চেক কৰ ওপৰত চেক কৰ একো নাই চাহ চাহ মামাৰ ঘৰ পৰা আহিছোঁ একো নাই আমি বেয়া বস্তু নাই আনা চাহ এইবিলাক কেলে আনিছ এডাল চাহ সেই কাম কৰা চাহ বস্তু এডাল কেলে আনিছ কাম কৰা বস্তু চাহ দি পঠাইছে হাৱা চেক কৰি চেক কৰ এই ভালকৈ চেক কৰ নাই কাম কৰা চেক কৰ কাম কৰা বস্তু কাম কৰা বস্তু এডাল দি পঠাইছে মামাই নাম কি মোৰ নাম বিচাৰি শুভম তোৰ কিমান দিন মানে হেৰি চলি আছে মই ঘৰতে থাকোঁ ঘৰত থাকোঁ তই মিছা ক'ব লাগিছ তই মিছা কেলে মাত মা মই আজি ৰাতিপুৱাই পালোহি আজিকালি চাকৰি ক'ত মা মোৰ বৰ্তমান চাকৰি হৈছে আপোনাৰ হেডকোৱাৰ্টাৰত আছে কিন্তু মই বেছি দিন আৰু নাথাকোঁ আৰু তাত মোৰ পোষ্টিং আপোনাৰ মোৰ নিজৰ জেগাত হ'বহি দিয়া ইয়াতে হ'বহি মোৰ পোষ্টিং মা মই সখীৰ কোনো খবৰ নাপাওঁ মই ট্ৰেইনিং যোৱা দুমাহমানলৈকে মই তাত চিঠি পত্ৰ আদান প্ৰদান হৈ আছিলে কিন্তু বৰ্তমান সময়ত মই তাত কোনো খবৰ খাতি নাপাওঁ সি মা ভালে আছেনে ভালদৰে নাজানো তাৰ খবৰ আমিও নাপাওঁ আজি যোৱাটোৰ লগতে ট্ৰেইনিংটো দিবলৈ যোৱাই দিনাৰ পৰা তাক কোনো খবৰ খাতি নাই কোনোবাই কয় সন্তাগতি হৈছে কোনোবাই কয় ডকাইত হৈছে তই খবৰ খাতি ল'বিচোন মই দেখোন ইয়াৰ বিষয়ে কোনো সখী হিচাপে
কোনো খবৰ খাতি নাপাওঁ, ইয়াৰ কোনো মোক অৱগত কৰা নাই। কি কাৰণে মোক খবৰ নিদিয়া মা ইয়াৰ বিষয়ে? দেচোন জানই একো খবৰ খাতি নাপাওঁ, তই সখী হিচাপে কৰিবি। মা একো চিন্তা নকৰিব, বৰ্তমান সময়ত মই এতিয়া ইয়ালৈ কিছুদিনৰ পিছত মই ইয়াৰ পৰা পোষ্টিং আহিম। আপুনি একো চিন্তা নকৰিব, সি এতিয়াও যদি বেয়া পথত গৈছে মই তাক সৎ পথলৈ আনিবলৈ পূৰা আপ্ৰাণ চেষ্টা কৰিম। আপুনি একো চিন্তা নকৰিব, আপুনি একো চিন্তা নকৰিব মা, আপুনি চিন্তা নকৰিব। মই আহি গ'লো নহয় এতিয়া, আপুনি চিন্তা নকৰিব, দুখ নকৰিব একো। হ'ব। Hands up! বয়জ ৰিলেক্স, বলক ভিতৰলৈ বলক, ভিতৰত গৈ পিনি কথাবোৰ ভালদৰে আলোচনা কৰাটো। ঠিক আছে বলক। Sir, হয় আমাদের দুই টাকা হয় ইয়াৰ পৰা এৰা মতে হয় এৰা সব পইচা আমি পইণ্ট এৰিয়াতে আমাৰ হয় আমি কেৱল এড কৰিলে হয় উপৰ আহিছে হয় ষ্টেচন ব্ৰাঞ্চ হিচাপে হয় আছে আচ্ছা কথাটো গম্ভীৰভাৱে ক'ব লাগিব ঠিক আছে আহক কথাটো আলোচনা কৰা মূল কথাটো ক'ৰ পৰা আৰম্ভ হৈছে মোক কথাটো ভালদৰে বুজাই দিয়ক স্যার আপনার কথার খবর কোৱা আমার সহযোগিতা মতে হয় আপনার একালৰ বন্ধু মোৰ সুবনে এই হত্যা কৰি নেতৃত্ব মন লৈছে আচ্ছা হৈ যোৱা স্যার শুনাৰ মতে এই হত্যা কৰি মূল কাৰিকৰী তেওঁহে উদ্যোগ আছে মন ফুকন হয় আপোনাৰ একালৰ বন্ধু হয় আচ্ছা যিয়ে নহওক মন ফুকন মোৰ একালৰ সতীৰ্থ বন্ধু আছিলে কিন্তু চৰকাৰ বিৰোধী কাৰ্যকলাপত যোনে নহওক মোৰ সতীৰ্থ বন্ধুৱে নহওক মোৰ ঘৰ পৰিয়ালৰ মানুহে নহওক তেখেতক ৰেহাই দিয়া নহ'ব তেখেতৰ ওপৰত চব অপাৰেশ্যন কৰা হ'ব যিহেতু মোৰ সামৰিক বাহিনী কেইবাজনো সৈনিকক তেখেতে হত্যা কৰিছে মই সকলোবোৰ কথা ভালদৰে জানিব পাৰিলোঁ আৰু বুজিব পাৰিলোঁ চৰকাৰ বিৰোধী কাৰ্যকলাপত যিসকল লোকে বিদ্ৰোহী সংগঠনত যোগদান কৰিছে মই তেওঁলোকক এবাৰ মুখামুখি হৈ পিনি ভালদৰে মই বুজাবলৈ চেষ্টা কৰিম আৰু যদি ইয়াতো সিহঁতি মান্তি নহয় তেনেহ'লে সিহঁতৰ ওপৰত চাৰ্চ অপাৰেশ্যন কৰা হ'ব আৰু তেওঁলোকৰ নামো নিচান মিলাই দিয়া হ'ব বুজি পাইছা আৰু যদি এই কাৰ্যকলাপত আৰু যদি বেটেলিয়ানৰ প্ৰয়োজন হয় আৰু হেডকোৱাৰ্টাৰৰ পৰা কেইবাটাও বেটেলিয়ান আনিবলৈ মই আদেশ দিছোঁ মই আনি দিম এই কৰ্মত জড়িত এজন লোকক বাছি তেওঁলোকক পানিছমেণ্ট কৰা হ'ব ঠিক আছে মই ইয়াত ভালদৰে ইয়াত লিখি থৈ যাওঁ যিকেইজন মানুহৰ ব্যক্তি হ'ব আৰু মাৰণাস্ত্ৰ নতুন যি নকৌশল মাৰণাস্ত্ৰ আৰু এই মাৰণাস্ত্ৰ সকলোবোৰ যুগুত কৰি ৰাখিবা ঠিক আছে আৰু মই হেডকোৱাৰ্টাৰৰ পৰা ভালদৰে পাৰ্মিশ্যন লৈ আহিম আৰু অচিৰে ইয়াৰ ওপৰত পদক্ষেপ লোৱা হ'ব কিন্তু মোৰ সখীক মই এবাৰ মুখামুখি হৈ ভালদৰে কথাটো বুজাবলৈ চেষ্টা কৰিম যত্ন কৰিম যদি সি তাতো মান্তি নহয় তেনেহ'লে মই পাহৰি যাম একালৰ যে সি মোৰ সতীৰ্থ বন্ধু আছিল আৰু মই প্ৰাঞ্জল বৰা স্পেচিয়েল ব্ৰাঞ্চৰ পৰা আহি পিনি এইটোৱে কথা ক'ব বিচাৰোঁ চৰকাৰ বিৰোধী কাৰ্যকলাপত যোনেই নহওক তাৰ নাম শেষ কৰা হ'ব শেষ কৰি দিয়া হ'ব ঠিক আছে সকলোৱে বুজি পাইছে মই আজিয়ে ফাইল হেডকোৱাৰ্টাৰলৈ পঠিয়াম ঠিক আছে আজিলৈ মিটিং ইয়াতে সময় কৰাব আৰু আপোনালোকে ভালদৰে চকু দিয়ক এই কৰ্ম কোন জড়িত হৈ আছে ঠিক আছে ব'লা
একালৰ সখী মুন ফুকনক মই বিচাৰোঁ মই তেখেতক লগ কৰিব বিচাৰোঁ ছাৰ আপোনাৰ কোনোবা বিচাৰি আহিছে কাক লাগে একালৰ সখী মোৰ মুন ফুকনক মই লগ পাব বিচাৰোঁ অঁ কৈ দিয়ক যে প্ৰাঞ্জল আহিছে প্ৰাঞ্জল বৰা হেল্ল' বছ আপোনাক লগ কৰিবলৈ আপোনাৰ বাল্যকালৰ বন্ধুত প্ৰাঞ্জল বৰুৱা আহিছে তেখেতক পঠিয়াওঁনে আগলৈ হয় হয় নিশ্চয় কেডেট এঘাৰসকলৰ যিমানবোৰ হাতীয়াৰ আছে চব কাঢ়ি লোৱা আৰু তোমালোক দুজনে লৈ যোৱা ঠিক আছে এতিয়া যাব পাৰি নিশ্চয় লৈ যোৱা তোমালোক দুজনে ঠিক আছে ব'লা সখী মই আহি গ'লো প্ৰাঞ্জল হয় তই কিয় আহিছ ইয়াত মুন মোৰ লগত কথা আছিলে হয় মইতো বুজা পৰামৰ্শ আৰু আইনৰ আগলৈ দাদাগিৰি মোৰ আগত নেদেখাবি মুন মই তোক দাদাগিৰি দেখাবলৈ অহা নাই মই তোক কেৱল মাত্ৰ মূল হোটেললৈ উভতি আহিবৰ কাৰণে মই তোক ৰিকুৱেষ্ট কৰিবলৈ আহিছোঁ ৰিকুৱেষ্ট তই চাকৰিত যোৱাৰ পাছত মোৰ অৱস্থা কি জান মোৰ জীৱন সংগ্ৰামৰ কথা তই গম পাৱ মই শুনিলোঁ কি শুনিলি তই কথা শুনিলোঁ একো শুনা নাই কিন্তু তই ন্যায়ৰ ওপৰত অবিশ্বাস নকৰিবি ন্যায় আৰে তই ন্যায় কথা ক ভাই ন্যায় সেই চৰকাৰী বিষয়াই মোক কি ন্যায় দিলে মোৰ ভাইটিক পিটি মাৰি পেলালে উগ্ৰপন্থী বুলি এতিয়া মোৰ হাতত বন্দুক তুলি দিলে মই কি বিশ্বাসত চৰকাৰী বিষয়াৰ সৈতে মই বুজা বহিম এতিয়া এই মোন আগৰ মোন দুৰ্বল আছিল এতিয়া মোন স্বাধীন আৰু এই স্বাধীন মুক্ত এতিয়া এটা বিৰোধী সংগঠন চলাই আছে গতিকে কোনো পধ্যে এই মোনে মোৰ গুটিলৈ ঘূৰি নাহে কিন্তু মুন তই এটা কথা জান এই বিদ্ৰোহী সংগঠনলৈ যোৱাৰ পিছত মানুহৰ কি দশা হয় মানুহৰ কি পৰিস্থিতি হয় তোৰ অন্ত অতি ভয়ানক মই কিন্তু কৈ থাকোঁ তোৰ সেইবোৰ বাক্য মই শুনিবলৈ তোৰ ইয়ালৈ অনুমতি দিয়া নাই আহিবলৈ তোক মই অনুমতি দিছোঁ তোৰ চেহেৰাটো চাবলৈ তই চৰকাৰী গোলামৰ টকা খাই কেনেকুৱা চেহেৰাটো দিছ মই চৰকাৰৰ দৰমহা খাবৰ কাৰণে অহা নাই মই দেশৰ ন্যায় শাস্ত্ৰৰ ওপৰত বিশ্বাস কৰিম নি মই এই কৰ্মত নিয়োজিত হৈছোঁ সেইবোৰ কথা কৈ মোৰ আগত লাভ নাই এই মোনে এতিয়া এটা বিদ্ৰোহী সংগঠনৰ সেনাধ্যক্ষ কাৰো কথা নুশুনে সোণৰ আদেশত চলে তোক পাৰিলে মই এতিয়াই এনকাউণ্টাৰ কৰি দিব পাৰোঁ কিন্তু নকৰোঁ কিয় তই মোৰ এটা বন্ধু আছিলি সেই খাতিৰত তোক মই আজি ভাল পথে আহিছ ভাল পথে উভতি যাবলৈ পাৰ্মিশ্যন দিম চাকৰিৰ পৰা ছুটি লৈ পিনি মই প্ৰথম আহি মই তোৰ মাৰ মুখামুখি হৈছোঁ তোৰ মায়ে মোৰ আগত কান্দি কৰিছে মোৰ পুত্ৰক সৎ পথলৈ উভতি আহোঁ বুলি মই সেই কথা ৰিকুৱেষ্ট মানিবৰ কাৰণে মই তোৰ সন্মুখত আজি আহিছোঁ মই পাহৰি গ'লোঁ মোৰ মা আছিল নে মোৰ ভাইটি আছিল তই মোৰ মাৰ কথা মনত পেলাই আৰু মোক দুখ দি দিবি ইয়াতকৈ পৰিণাম ভয়ানক হ'ব নহ'লে তোৰ তেনেহ'লে তইও এটা কথা শুনি ল যদি তই চৰকাৰৰ কথা শুনি মূল হোটেললৈ উভতি নাহ তেনেহ'লে মই মোৰ অপাৰেশ্যন কৰিবলৈ বাধ্য হ'ম তই অপাৰেশ্যনৰ কথা ক মোৰ ওপৰত তাকো মোনৰ ওপৰত তই পাৰিবি অপাৰেশ্যনৰ কথা ক নোৱাৰ মোনৰ খিলাবৰ এই মোনে ইয়াত ৰাজত্ব কৰিছে গোটেই দেশ এদিন ৰাজত্ব কৰিব ৰাজত্ব কৰ কিন্তু তই এইটো জান ইয়াৰ পৰিণাম কিমান ভয়ানক শব্দ মোৰ মোনৰ ওপৰত নাহে আৰু মোনে ভয়ানকলে ভয় নকৰে যদি তই ইমানতো ঠাণ্ডা নাথাক তেনেহ'লে মই তোক আজি কৈছোঁ শেষ কৰাৰ কাৰণে কৈছোঁ যদি তই মূল হোটেললৈ উভতি নাহ তেনেহ'লে মোৰ ওপৰত গুলি চলাবলৈ মই বাধ্য হ'ম কৰ গুলি তোৰ কিমান দম আছে মোৰ কিমান দম আছে দেখা যাব কিন্তু তই যি ক'লি শেষবাৰৰ বাবে তই যোৱাৰ পিছত মোৰ ভাইটিক কিদৰে তই মোৰ ভাইটিক ঘূৰাই নিব পাৰিবি তই পাৰিবি তই চৰকাৰী দুৰ্নীতি বিষয়াক ধৰিব পাৰিবি তই আমাৰ অসমৰ সম্পদ তই লুণ্ঠন কৰি আছে পাৰিবি আজি এই স্বাধীন বিদ্ৰোহী সংগঠনলৈ আজি মোৰ দৰে সেনাধ্যক্ষ হাজাৰ আগমন ঘটি আছে মেইন উদ্দেশ্য কি তই জান একমাত্ৰ হৈছে আমাৰ সম্পদ লুণ্ঠন দুৰ্নীতি বিষয়া সেইবোৰ তই পাৰিবি ঘূৰাই নিব নোৱাৰা তই জেলত ভৰাব নোৱাৰা মোক দৰে তই ভয় দেখুৱাই মোক লাভ নাই যদি তই শেষবাৰলৈকে মোৰ কথা নুশুন তেনেহ'লে এবাৰো মই ভাবি নাচাম তই যে একালৰ মুন ফুকন আছিলি ময়ো পাহৰি যাম তই যে প্ৰাঞ্জল আছিলি এই কেদাৰ ক'ত গ'লে ইয়াক বাহিৰ কৰ মই চব আগত ছাৰ ইয়াক মাৰিয়ে পেলাওঁ নি নামাৰিবি যদি তোৰ
ফালৰ পৰা গুলি ওলায় তেনেহ'লে মোৰ ফালৰ পৰাও গুলি যাব যাব যাবলৈ মোৰ চকুৰ আগলৈ যা নেচাওঁ মইতো চাব বিচৰা নাই নেচাওঁ মইতো কেমন বয়স গো পাৰিব নালাগে যা ইয়াক লৈ যা বাঢ়ি গৈ মোক কেম্পৰ পৰা এনেকৈ যাব লাগিব পাহাৰ কিনাৰৰ তাৰপৰা চিমেণ্টাৰী মাৰিব দাদা বেটি কথা অঁ তিনি ঘণ্টা গাড়ী ছবি যাওঁ অঁ আচ্ছা ভাইটি আমি চোৰাংচোৱা তথ্যৰ পৰা জানিব পাৰোঁতে বিদ্ৰোহী সংগঠনৰ দল এই কাৰেং চাপৰি কোনোবা এটা চুকত অৱস্থিত ইয়াৰ কেম্পটো তুমি ইয়াৰ বিষয়ে কিবা তথ্য জানা নেকি আছে আপোনালোকে পাৰিব জানো আপোনালোকে তেওঁক ধৰিবলৈ তেওঁলোকক আপোনালোকে এখন নৈ পাৰ হৈ পাহাৰৰ ওপৰত গৈ তাৰ অলপ ছাইডতে আছে আপোনালোকে পাৰিব তাত ধৰিবলৈ যি তাত হ'ব সংঘটিত হ'ব চৰকাৰৰ পৰা দায়িত্ব এৰি দিয়া তুমি বাছ এইটোৱে কোৱা যে আমি আৰু কিমান দূৰ অতিক্ৰম কৰিব লাগিব আৰু একজেক্টলি আমি লোকেশ্যন গৈ আছোঁ নে সঠিক দিশত হয় আৰু 2 ঘণ্টা লাগিব তালৈকে পাওঁতে 2 ঘণ্টা লাগি যাব আৰু মাজত কিবা অসুবিধাৰ মুখামুখি হ'ম নি বাৰু সুবিধা নৈ আছে নৈখন পাৰ হ'ব লাগিব পাহাৰত উঠিব লাগিব পাহাৰত উঠিব লাগিব হয় হয় আচ্ছা চলো ব'জ এডভান্স আমি অথনিৰ পৰা মিনিমাম 1 ঘণ্টামান গৈ আছোঁ আমি ৰাস্তা পোৱাহি নাই এতিয়ালৈকে কাৰেং চাপৰিৰে কিমান দূৰ যাব লাগিব আৰু 1 ঘণ্টামান লাগিব একদম আমি সঠিক দিশত গৈ আছোঁতো গৈছে তাৰ নৈখন পাৰ হ'ব লাগিব ছাৰ বেছি নাই আৰু সঁচাকৈ ইয়াত ঘৰখন আছে তোমাৰ হয় ছাৰ এইটো ঘৰ মোৰ আৰু ঠিক আছে হয় দিয়া বালচাৰ পাৰ্টি আৰু ইণ্টেলিজেন্ট ব্যুৰ পাৰ্টি গৈ আছে ছাৰ আপুনি সৈনিকসকলে সাজু ৰাখক ছাৰ মই গৈ আছোঁ ছাৰ মই গৈ
পাৰ্টি পাই গ'লি আমাৰ হাতে কাউণ্টাৰ হেল্ল' 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 কাট চেক হেল্ল' 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 মান কোন আছে তই কোন কেবিনেট চল চলে ও চল পয়জন হেল্ল' 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 চেকেট হেল্ল' one second পয়জন hello clear সব বন্ধ হয়ে যা বন্ধ জলদি hello boys 1 2 3 go Don't shoot! Stop! Hockey! তই আজি মোৰ হোটেলত ভৰি অহা এনেকুৱা কাম নহয় আজি মই মোৰ হকী খেলবানো বলা আজি খেলা চলি গৈ আমি বিজয় মাত্ৰা দি দিওঁ বলা এয়া এটা সম্পূৰ্ণ কাল্পনিক কাহিনী এই কাহিনীৰ দ্বাৰা সমাজলৈ এটা ভাল বাৰ্তা দিবলৈ বিচৰা হৈছে যে সংগ্ৰামী জীৱন বাছি ল'লে পৰিণাম এয়াই হয় গতিকে সদায় ভাল চিন্তা আৰু এটা ভাল জীৱন বাছি ল'ব লাগে